নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মছজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ দায়িত্ব লোৱাৰ পাছতেই ৰাজ্যত চিকিৎসকৰ পদত্যাগৰ ঢৌ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ 16 জন, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ 13 জন আৰু ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পাতালৰ 11 জন চিকিৎসকৰ পদত্যাগ। ৰাজ্যৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত থকা স্বাস্থ্য সেৱাৰ বাবে এক উদ্বেগজনক খবৰ। শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ 16 গৰাকী চিকিৎসকে পদত্যাগ পত্ৰ দাখিল কৰিছে। ইয়াৰ উপৰিও যোৰহাট মেডিকেল কলেজ এণ্ড হাস্পাতালৰ 13 গৰাকী চিকিৎসকে পদত্যাগ কৰাৰ লগতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ 11 গৰাকী চিকিৎসকে পদত্যাগ কৰাৰ খবৰ পোৱা গৈছে। চিকিৎসকৰ পদত্যাগৰ তালিকাত শিলচৰ, নলবাৰী, কোকৰাঝাৰ আৰু ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ নামো আছে। খবৰ অনুসৰি চিকিৎসকসকলৰ বহু পদত্যাগ এতিয়াও বিভাগে মানি লোৱা নাই। সূত্ৰই জনোৱা মতে GMCH, MCHত এটাকৈ পদত্যাগ পত্ৰ গ্ৰহণ কৰা হৈছে। অসমত বিগত 5 বছৰত 174 গৰাকী চিকিৎসকে চৰকাৰী চাকৰি এৰিছে আৰু বিশেষ সূত্ৰৰ মতে এই পদত্যাগৰ মূল কাৰণ হৈছে কম দৰমহা আৰু দুৰ্বল স্বাস্থ্য সেৱাৰ সুবিধাৰ লগতে চৰকাৰী চিকিৎসালয়সমূহত কৰ্মৰ হেঁচা। তদুপৰি চিকিৎসকৰ ক্ষেত্ৰত চৰকাৰৰ কঠোৰ নিৰ্দেশনাও তেওঁলোকৰ বাবে অস্বস্তিজনক বুলি দাবী কৰিছে। পৰৱৰ্তী খবৰ, হঠাৎ লাখ লাখ লোকে এৰিলে জিঅ', এয়াৰটেল, ভোডাফোন আইডিয়া। ৰিচাৰ্জৰ দাম বৃদ্ধিৰ বাবে দেশৰ লাখ লাখ লোকে BSNLক আদৰি লৈছে। BSNLক আদৰি লৈছে দেশৰ লাখ লাখ লোকে। ৰিচাৰ্জৰ দাম বৃদ্ধিৰ বাবেই বিপাঙত পৰিছে জিঅ', এয়াৰটেল, ভোডাফোন আইডিয়াৰ গ্ৰাহকসকল আৰু শীঘ্ৰেই 5G সেৱা উপলব্ধ হ'ব BSNLত। টাটাৰ সৈতে এই সন্দৰ্ভত বৃহৎ চুক্তিত স্বাক্ষৰ কৰিছে BSNLে। টাটাৰ সৈতে 15,000 কোটি টকাৰ চুক্তি কৰিছে BSNLে। জিঅ', এয়াৰটেল, ভোডাফোন আইডিয়াতকৈ বহু কম মূল্যত লাভ কৰিব সুবিধা BSNLত আৰু মাত্ৰ 13 দিনতে 1,05,000 গ্ৰাহকে এৰিলে জিঅ', এয়াৰটেল, ভোডাফোন আইডিয়া। প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে BSNLৰ গ্ৰাহকৰ সংখ্যা আৰু দেশত BSNLে 5G স্থাপনৰ বাবে আৰম্ভ কৰিছে কাম। 4G সেৱা থকা ঠাইসমূহত সৰ্বাধিক হৈছে BSNLৰ গ্ৰাহক। দেশৰ 4খনকৈ ৰাজ্যত ইতিমধ্যে ডাটা চেণ্টাৰ নিৰ্মাণ কৰিছে টাটাই আৰু এই পৰ্যন্ত 10,000ৰো অধিক 4G নেটৱৰ্ক স্থাপন কৰিছে টাটাই আৰু 2024ৰ ভিতৰতে 1 লাখ 4G নেটৱৰ্ক স্থাপনৰ পৰিকল্পনা টাটাৰ। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। এইবাৰ পোষ্ট অফিচত ওলাইছে হাজাৰ হাজাৰ চাকৰি। একেলগে 44,000ৰো অধিক চাকৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। মেট্ৰিক পাছ কৰিলেই আপুনি আবেদন কৰিব পাৰিব এই চাকৰি। দেশৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ। 10ম শ্ৰেণী উত্তীৰ্ণৰ বাবে আহিছে সোণালী সুযোগ। ডাক বিভাগত ওলাইছে 44,228টা পদ। একেলগে মুকলি হৈছে 44,228টা পদ আৰু নিম্নতম শিক্ষাগত অৰ্হতা 10ম শ্ৰেণী উত্তীৰ্ণৰ পৰাই কৰিব পাৰিব আবেদন। 15 জুলাইৰ পৰা 5 আগষ্টৰ ভিতৰত কৰিব লাগিব আবেদন। অনলাইন যোগে এই চাকৰিৰ বাবে কৰিব লাগিব আবেদন। গ্ৰামীণ ডাক সেৱক পদৰ বাবে ওলাইছে এই চাকৰি। 10ম শ্ৰেণীত 50% নম্বৰ লৈ উত্তীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীসকল। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেন্তে আপোনাক মেট্ৰিকৰ পাৰ্চেণ্ট 50% বা তাৰ ওপৰত থাকিব লাগিব আৰু আবেদন দাখিলৰ অন্তিম তাৰিখ হৈছে 5 আগষ্ট। যিকোনো স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰী আৰু প্ৰাৰ্থীৰ নিম্নতম বয়স হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত আৰু সংৰক্ষিত শ্ৰেণীৰ বাবে
প্ৰাৰ্থীয়ে ৰেহাই পাব বয়সৰ সময়সীমা। এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ বা এই চাকৰিত আবেদন কৰিবলৈ আপুনি ভিজিট কৰক পোষ্ট অফিচৰ অফিচিয়েল ৱেবছাইট indiapost.gov.in। এই ৱেবছাইটত সবিশেষ তথ্য জানিব পাৰিব। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বৃহৎ ঘোষণা। 31 মাৰ্চ 2025 খালী হ'ব 8,500 নতুন শিক্ষকৰ পদ। LP, UP আৰু উচ্চতৰ মাধ্যমিকত খালী হ'ব 8,500 শিক্ষকৰ পদ। এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে লগতে শিক্ষকসকলক লৈ মন্তব্য কৰি কয় যে শীঘ্ৰেই নিয়মীয়াকৰণ কৰা হ'ব LP আৰু UPৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি। আজিৰ দিনটোত সংবাদমেল সম্বোধন কৰি এই দুটাকৈ বৃহৎ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰৰ ল'ব কালৰূপ। আগন্তুক 3 দিনলৈ অসমৰ লগতে দেশৰ 19খন ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। অসমকে ধৰি দেশৰ 19খন ৰাজ্যত কালৰূপ ল'ব বতৰে। আগন্তুক 3 দিনলৈ এই সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমত বান পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। কৰ্ণাটক, কেৰালা, গোৱা, মহাৰাষ্ট্ৰত ৰেড এলাৰ্ট জাৰি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। লগতে পূব ৰাজস্থান, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত প্ৰচণ্ড বৰষুণক লৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। আৰু উত্তৰ প্ৰদেশ, উত্তৰাখণ্ডৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চল বাৰুণী পানীত জলমগ্ন হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতেই অনন্তনাগত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। আৰু এই ঘটনাত এটা বাসগৃহ আৰু পশুধনৰ ক্ষতিসাধন হোৱাৰ তথ্য পোৱা গৈছে। উত্তৰ প্ৰদেশ, অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত বাৰ্তালাপ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু ভয়াৱহ পৰিস্থিতিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিছে গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে জৰুৰী খবৰ। অতি শীঘ্ৰে প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা। 2024 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটাৰ বাবে অনলাইন যোগে শিক্ষাৰ্থীসকলে কৰিব লাগিব আবেদন। মেট্ৰিক পৰীক্ষাত 75%তকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা। আৰু এইসকল শিক্ষাৰ্থীয়ে অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন যোগে আবেদন কৰিবলৈ আপোনালোকে ভিজিট কৰক https://vidyarthi.co.in অথবা ভিজিট কৰক www.madhyamik.assam.gov.in। এই দুটাকৈ ৱেবছাইটৰ ভিতৰত যিকোনো এটা ৱেবছাইটৰ জৰিয়তে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। মনত ৰাখিব, 25 জুলাইৰ ভিতৰত আপোনালোকে কৰিব লাগিব অনলাইন। এই সন্দৰ্ভত শিক্ষা বিভাগে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অবৈধ বাংলাদেশী নাগৰিকৰ দপদপনি। গুৱাহাটীত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে 4গৰাকী বাংলাদেশী নাগৰিকক। 20,000 টকাৰ বিনিময়ত ভাৰতত সোমাইছিল এই 4গৰাকী বাংলাদেশী নাগৰিক। গুৱাহাটী মহানগৰীত পুনৰ 4গৰাকী বাংলাদেশীক আটক। পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ পৰা আটক কৰা হৈছে 4 বাংলাদেশীক। ধৃত বাংলাদেশী কেইজন ইছমাইল চৰ্দাৰ, আব্দুল্লাহ, মুছাম্মাদ মইনা আৰু ফাৰজানা। GRP আৰু RPFে আটক কৰে এই 4 বাংলাদেশীক। বাংলাদেশৰ পৰা ত্ৰিপুৰা হৈ বাংগালুৰুলৈ গৈ আছিল এই 4গৰাকী বাংলাদেশী নাগৰিক। চাকৰিৰ প্ৰলোভনেৰে দালালে লৈ আহিছিল এই 4গৰাকী বাংলাদেশী নাগৰিকক। 20,000 টকাৰ বিনিময়ত ভাৰতলৈ আনিছিল এই 4কে। আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰিছে ধৃত বাংলাদেশী কেইটাই। পৰৱৰ্তী খবৰ, দেশবাসীলৈ আন এক দুখবৰ। জম্মু কাশ্মীৰত পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। আৰু এই সংঘৰ্ষৰ সময়ছোৱাত শ্বহীদ হৈছে 4গৰাকীকৈ ভাৰতীয় সেনা জোৱান।
সমগ্ৰ দেশবাসীলৈ এক দুখবৰ। জম্মু কাশ্মীৰত শ্বহীদ হল বিষয়াসহ 4গৰাকী সেনা জোৱান। সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছে এই জোৱান কেইগৰাকী। জম্মু কাশ্মীৰৰ দুডাত সন্ত্ৰাসবাদী আৰু সেনাৰ ভয়ংকৰ গুলীয়াগুলী আৰু অভিযানৰ সময়তে লুকাই থকা সন্ত্ৰাসবাদীয়ে চলালে ভয়ংকৰ আক্ৰমণ। বৰ্তমান পৰ্যন্ত অব্যাহত আছে সেনা সন্ত্ৰাসবাদীৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে আন 5গৰাকী সেনা।